আজি মই ঘৰতে এয়া পায়স অলপ বনাই লৈছোঁ আৰু লগতে এয়া কল, কুঁহিয়াৰ, চানা, নাৰিকল সকলোবোৰ কাটি লৈছোঁ। এয়া মগু ধুই ল'লোঁ আৰু এই নাৰিকলটো অলপ গেছতে পুৰি বাকলি গুচাই আৰু ধুনীয়াকৈ বগা কৰি এয়া নাৰিকলখিনি মই দীঘল দীঘলকৈ সকলোবোৰ সজাই ল'লোঁ। টোপোলা, ধূপ, চাকি আৰু ইয়াত আমাৰ গোপিনীলৈ তামোল এনেদৰে কাটি নিব লাগে। আৰু এয়া মই ধূপটো ঘৰতে এই ছাইডত অলপ এনেদৰে কাটি নিছোঁ যাতে তাত খুলিবলৈ সময়ত অসুবিধা নহয়। সকলো বস্তু মই এতিয়া গাড়ীতে তুলি আনিলোঁ আৰু এতিয়া আমাৰ নামঘৰ পাই গ'লোহি। আৰু নামঘৰত পাই লৈ এয়া আমি নামঘৰত নাম লৈছোঁ। সকলোৱে চেলেং লৈ শাৰী শাৰীকৈ বহি নাম লৈছোঁ। আৰু ভাদ মাহৰ প্ৰথমটো বৃহস্পতিবাৰ দিনটোতে আমি 8গৰাকী আয়ে পাল দিছিলোঁ। আৰু এয়া আমাৰ প্ৰসাদ কেনেকুৱা লাগিছে বাৰু। আৰু সেইদিনাখন মই প্ৰসাদ ভাগ কৰিবলগীয়া হৈছিল, কাৰণ যিসকলে আমাৰ পাল নিয়ে সেইসকলে প্ৰসাদ ভাগ কৰিবলগীয়া হয়। আৰু এইফালে মই ঘৰতে বনাই নিছিলোঁ পায়স। আৰু সকলোৱে নিজৰ নিজৰ সুবিধাতে কোনোবাই বিস্কুট নিছে, কোনোবাই কিবা পিঠা বনাই নিছে। মই প্ৰতি বছৰে পায়স বনাই নিওঁ। আৰু এয়া দেখিছে ন, সকলোৱে এনেদৰে শাৰী শাৰীকৈ বহি এয়া পায়স খাইছে। এয়া ভতিজা ল'ৰা আৰু এয়া আমাৰ আইসকলে, মানে আমাৰ আইসকলক অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু দূৰৰ পৰা। আৰু এয়া মোৰ জা হৈছে, তাই বোলে 3 বাতি খালে পায়স, খাই ভাল পালে বোলে। 3 বাতি খালে তাই। এয়া পায়স বনাই আনিছিলোঁ যে এটাই বুঢ়ে খালে। ময়ো নামঘৰতে পায়স অলপ খালোঁ, কাৰণ মই ঘৰত অকল বনাইহে নিছিলোঁ, ঘৰত খোৱা নহ'ল। আৰু এয়া চাহ আমাক দিবলৈ লৈছে আৰু পায়স আমি যিকেইজনী বিলনীয়া আছিলোঁ সেইকেইজনীয়ে পায়স খাই ল'লোঁ। আৰু এয়া মোৰ ভিডিঅ' আছিল আজি।